তো ইণ্ডাকশ্যন মটৰ ইয়াতো আছে এণ্ড ইণ্ডাকশ্যন মটৰ চেপ্টাৰ নম্বৰ 2টো আছে কিন্তু পলিফেজ এণ্ড ছিংগল ফেজৰ মাজত ডিফাৰেঞ্চনো কি নামতে ফাৰ্ষ্টতে ডিফাৰেঞ্চ আহিব ন বেটা হয় নহয় কোৱা নামতে ডিফাৰেঞ্চ আহিব ফাৰ্ষ্টতে তাৰ নামত ডিফাৰেঞ্চনো ক'ৰ পৰা আমি পাইছোঁ তো অলৱেজ ৰিমেম্বাৰ পলি মানে হৈছে কোনোবাই ক'ব পাৰিবা পলি মানে কি ক'ব পাৰিবানে কোনোবাই কোৱা পলি মানে কি অ'কে দিয়া ঠিক আছে পলি মানে হৈছে এটাতকৈ বেছি যেনেকৈ পলিমাৰ হা তো তেনেকুৱা নিচিনা ন পলি বুলি ক'লে মনত ৰাখিবা এটাতকৈ বেছিক বুজায় ইট মিনছ প্লুৰেল নাম্বাৰত পলি আমি বহাব পাৰোঁ অ'কে ঠিক আছে তো পলিফেজ ইণ্ডাকশ্যন মটৰ ডেট মিনছ হৈছে কি য'ত ছিংগল ফেজতকৈ বেছি ডেট মিনছ মই ইনক্লুড কৰিব পাৰোঁ 2 ফেজ সদায় এনেকৈ লিখোঁ দেই মনত ৰাখিবা চোৱা ফেজ এনেকৈ লিখোঁ কিন্তু তাৰপিছত আছে 3 ফেজ কোনোবা কিবা কৈছা নেকি কোনোবা কিবা কৈছানে কি আহিছে চাউণ্ডটো কি আহিছে কৈছা এতিয়া ঠিক আছে অ'কে কিবা প্ৰব্লেম পালে মোক জনাবা প্ৰব্লেম পালেই জনাবা দেই অ'কে তো এইটো 2 ফেজ এণ্ড 3 ফেজ অ'কে সেইখিনি হৈছে মোৰ পলিফেজ ইণ্ডাকশ্যন মটৰত পৰে অ'কে ঠিক আছে তো ইয়াত আৰু এটা কুৱেশ্যন আহিলে যে কি ছিংগল ফেজটো ইমান টান নেকি ছিংগল ফেজটো ইমান টান নেকি যে পলিফেজটো যে তাতকৈ আগতে অভিয়াছলি ন মই যদি কওঁ তোমাক তুমি হেৰি গোৱাচোন নাম্বাৰকেইটা গাই যোৱাচোন তুমি ফাৰ্ষ্টতে এনেকৈ ক'বা নেকি 7 8 9 10 1 2 3 4 তেনেকৈতো নোকোৱা ন অভিয়াছলি 1ৰ পৰা ষ্টাৰ্ট কৰি যাবা 1 2 3 4 5 6 মানে ডেট মিনছ ইজিখিনি আগত এণ্ড তাৰ পাছত আৰু মানে হাৰ্ড হৈ গৈ থাকে বাট আমি যদি ইয়াত চাবলৈ যাওঁ চোৱা 2 ফেজ এণ্ড 3 ফেজ আগত দিয়া হৈছে ছিংগল ফেজো তাৰ পিছতহে দিয়া হৈছে তো ইয়াৰ কথাটোনো কি আহিল তোমাক মই একদম কয় ন ভালকৈ যদি মই তোমাক যদি কথা এটা কওঁ মই সঁচা কথা যদি মই ক'বলৈ যাওঁ 3 ফেজ এণ্ড ছিংগল ফেজ ইণ্ডাকশ্যন মটৰ পঢ়াটো বহুত সহজ এজ কম্পেয়াৰ্ড টু ছিংগল ফেজ ইণ্ডাকশ্যন মটৰ অ'কে আৰু ডেট ইজ ৱাই পলিফেজটোৰ কনচেপ্টটো আগত দিয়া হৈছে ছিংগল ফেজৰ কনচেপ্টটো পিছত দিয়া হৈছে প্ৰথম কথা ইয়াত কথাটো আহিল যে পলিফেজ ইণ্ডাকশ্যন মটৰ ঠিক আছে তোমালোকে বাৰু হয়তো দেখা নাই ছিংগল ফেজ আচ্ছা ছিংগল ফেজ ইণ্ডাকশ্যন মটৰ কোনোবাই দেখিছানে ক'ব পাৰিবানে ছিংগল ফেজ ইণ্ডাকশ্যন মটৰ কি হয় কোনোবা এনিৱান ক'ব পাৰিবা ছিংগল ফেজ ইণ্ডাকশ্যন মটৰ কি হয় কোৱা ভাই কোৱাচোন য়েছ কোনে কৈছা অভিলাষ কোৱা মানে এনেই এক্সাম্পল এটা কোৱা ঠিক আছে ছিংগল ফেজ যিবোৰ মতে সেয়া ছিংগল ফেজ মতে কিন্তু এক্সাম্পল এটা যে এইটো পাৰিবানে হা ৱাটাৰ পাম্প অ'কে ৱাটাৰ পাম্প মানে ঘৰৰ পাম্পটো নহয় জানো অ'কে আৰু কোনোবাই কিবা কৈ আছিলা ৰেফ্ৰিজিৰেটৰত মানে যিটো মটৰ থাকে অ'কে ন' প্ৰব্লেম ঠিক আছে অ'কে আৰে ভেৰি গুড মই সেইটোৱে ক'ব লৈছিলোঁ ন আৰে আমাৰ ফেনখন আমাৰ ঘৰত চবতকৈ ফাৰ্ষ্টত তুমি চোৱা মানুহৰ ঘৰত চাবা দেই পানী মটৰ নাথাকিব পাৰে ৰেফ্ৰিজিৰেটৰ নাথাকিব পাৰে কিন্তু ভাই টেবল ফেন হওক চিলিং ফেন হওক চবৰ ঘৰতে থাকে ন তো সেই টেবল ফেন চিলিং ফেন সেইটোৱে মোৰ কি কয় তোমাৰ ছিংগল ফেজ ইণ্ডাকশ্যন মটৰ ঠিক আছে আচ্ছা তোমালোকে মই গেৰেণ্টি মাৰি কৈছোঁ তোমালোকে নিশ্চয় আজি এইটো পৰ্যায়ত ন তোমালোকে এইটো কথা শুনিছা নিশ্চয় যে ছিংগল ফেন ধৰি লওক এনেই ঘৰৰ ফেনটো বেয়া হৈছে ইলেক্ট্ৰিচিয়ানজনক মাতিবা আৰু যে ফেনটো ঠিক কৰিবলৈ আহক বুলি সি প্ৰথম কথা কি ক'ব কোনোবা গেছ কৰিব পাৰিবা ভেৰি গুড কেপাচিটৰ বেয়া হৈছে বুলি ক'ব এইটো ৰাইট কোনে কৈছা চাওঁ মুখখন চাওঁচোন মানুহটোৰ কোনে কৈছা অভিলাষ নেকি
অঁ অপূৰ্ব, অ'কে ভেৰি গুড অপূৰ্ব, ৰাইট। তো ডেট মিনছ হৈছে যে ছিংগল ফেজ ইণ্ডাকশ্যন মটৰত যদি এনেই কয় ন, তোমালোকে ইলেক্ট্ৰিচিয়ানজনক মাতিবা ক'ব কি এই কেপাচিটৰটো বেয়া হৈছে, তুমি ভাবিবা বাপৰে ইটো একদম পূৰা জ্ঞানী গুণী মানুহ আৰু দেখি মানে বেমাৰটো একদম দেখিয়ে গম পাই গৈছে, বেলেগকো ৰেকমেণ্ড কৰিব অমুক ইলেক্ট্ৰিচিয়ানজন ভাল, ই একদম ফেনখন দেখিয়ে গম পাই গ'ল এইটো বেয়া হৈছে বুলি। ভাই একোৱেই নহয়। প্ৰথমতে যেনেকৈ প্ৰথম কথা হৈছে যে তোমাৰ যদি ভাত খাই থাকোঁতে যদি জ্বলা বেছি খাই দিয়া, মানে চেনি পিছত দিব, চবতকৈ ফাৰ্ষ্টতে তুমি খাবা পানী, তাৰপিছত তুমি খাবা ধৰি লোৱা, তাৰপিছত যদি জ্বলাটো যোৱা নাই তাৰপিছত তুমি চেনি খাবা, কিবা খাবা, হয়নে, গাখীৰ খাবা, কিবা আৰু ফল মূলখন খাবা, হয়নে, মৌজোল খাবা, প্ৰথমে তুমি খাবা পানী। তো সেইটোৱে কথা, ফেনত চবতকৈ বেছি বেয়া হয় কেপাচিটৰটো, আৰু কেপাচিটৰ যদি বেয়া হৈ যায় ফেনটো নচলে। অ'কে, তো সেইটো কাৰণে একচুৱেলি তাত সেয়াই কথা, পাম যেতিয়া ছিংগল ফেজত আহিম যেতিয়া সেইটো পাম, কোনো কথা নাই। অল্টাৰনেটৰ কি হয় চোৱা, পলিফেজ ইণ্ডাকশ্যন মটৰ কি হয় কিন্তু পিছতকৈ অলপ এতিয়া ডিছকাছে কৰিম সেইটোৰ ওপৰতে, আজি অলপ ক্লাছ তাৰ ওপৰতে ল'ম, ঠিক আছে। তো অল্টাৰনেটৰ কি হয় চোৱা, হোৱাট ইজ অল্টাৰনেটৰ, অল্টাৰনেটৰ যদি কয় ন, অল্টাৰনেটৰ একচুৱেলি কি হয় জানা। আচ্ছা তোমালোকে হেৰি ডি চি জেনেৰেটৰ পঢ়িছা সকলোৱে? পঢ়িছা সকলোৱে ডি চি জেনেৰেটৰ? অ'কে, তো ঠিক আছে, ডি চি জেনেৰেটৰ, তো ঠিক সেইদৰে যেনেকৈ ডি চি জেনেৰেটৰ ন বেটা, তো এইটো ক্ষেত্ৰত সেই যিটো ডেট মিনছ এ চি জেনেৰেটৰক সেইটোকে কোৱা হ'ব অল্টাৰনেটৰ বুলি, ঠিক আছে। কি বুলি ক'লোঁ, অল্টাৰনেটৰ, এইটো কোনো মটৰ চটৰ নহয়, এইটো হৈছে এ চি জেনেৰেটৰ। অ'কে, মনত ৰাখিবা এইটো, যেনেকৈ ডি চি জেনেৰেটৰ ভাই ডি চি জেনেৰেটৰ, এইটো এ চি জেনেৰেটৰ হৈছে অল্টাৰনেটৰ, ঠিক আছে। আকৌ ইয়াৰ কনষ্ট্ৰাকশ্যনবোৰ অলপ অলপ বেলেগ, চব বস্তুৰে অলপ সামান্য অলপ 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 বেলেগ থাকে, টেনশ্যন ল'বলগীয়া একো নাই, ঠিক আছে। যোনে নহওক তুমি মোৰ লগতে পঢ়া, লাগিলে অকলশৰীয়াকৈ পঢ়া, নিজেই পঢ়া, ই এম ছাবজেক্টৰ নিচিনা, ইলেক্ট্ৰিকেল মেচিনৰ নিচিনা কয় ন, মানে জয়ফুল ইমান বঢ়িয়া ছাবজেক্ট মই ভাবোঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত একোৱে ছাবজেক্ট নাই ইলেক্ট্ৰিকেল মেচিনৰ মানে বাদে। চবতকৈ টপত মোৰ লাইফতো চবতকৈ টপত ইলেক্ট্ৰিকেল মেচিন থাকে, বহুত ভাল লাগিব, নিজে এবাৰ পঢ়ি চাবা, থ্ৰুলি পঢ়িবা খালি, বহুত ভাল লাগিব ইলেক্ট্ৰিকেল মেচিনটো। তো সেই অল্টাৰনেটৰ হৈছে এ চি জেনেৰেটৰ, ঠিক আছে। আকৌ অল্টাৰনেটৰকে যেতিয়া মই ডেট মিনছ ছাপ্লাই দিওঁ, যেনেকৈ আছিলে ন ডি চি জেনেৰেটৰ, তোমালোকে কি পঢ়িছিলা, ছেইম ডি চি জেনেৰেটৰ কি আছিলে, কেন বি ইউজ এজ এ ডি চি মটৰ। ঠিক সেইদৰে এ চি জেনেৰেটৰক যেতিয়া মই এ চি মটৰ হিচাপে ইউজ কৰিম ন, তেতিয়া তাক মই ক'ম চিংক্ৰনাছ মটৰ। আৰ ইউ গেটিং মাই পইণ্ট? বুজি পাইছানে নাই? এ চি জেনেৰেটৰক যেতিয়া মই মটৰ হিচাপে ইউজ কৰিম তাক ক'ব চিংক্ৰনাছ মটৰ। অ'কে, তো ইয়াত এটা কুৱেশ্যন এটা আহিছে, ঠিক আছে বাৰু আমি মানিলোঁ যে অল্টাৰনেটৰক যেতিয়া আমি ছাপ্লাই দি দিম, ডেট মিনছ অল্টাৰনেটৰৰ পৰা কি এ চি জেনেৰেটৰৰ পৰা আমি ছাপ্লাই লৈছোঁহে, যদি আমি মটৰত ছাপ্লাই দি দিওঁ তেনেহ'লে সি বনি যাব চিংক্ৰনাছ মটৰ। অবভিয়াছলি মটৰেতো ছাপ্লাই লয়, তো ছাপ্লাই যদি দি দিওঁ তো চিংক্ৰনাছ মটৰ বনি গ'ল। তো ঠিক আছে, তেনেহ'লে আপুনি কথা এটা কওক, মানে তোমালোকৰ ফালৰ পৰা তোমালোকৰ কুৱেশ্যনটোকে কৈছোঁ, তোমালোকে মনত এইটো কুৱেশ্যন নিশ্চয় ঘূৰি আছে, যে এটা কথা এটা কওক যে কি পলিফেজ ইণ্ডাকশ্যন মটৰ কি ইয়াক জেনেৰেটৰ হিচাপে ইউজ কৰিব নোৱাৰোঁ নেকি, নাইবা ইয়াক অল্টাৰনেটৰ বুলি ক'ব নোৱাৰোঁ নেকি? না, আমি ইয়াক অল্টাৰনেটৰ বুলি ক'ব নোৱাৰোঁ। বিকজ কেলে, পলিফেজ ইণ্ডাকশ্যন মটৰ ন বেটা, ইয়াৰ কনষ্ট্ৰাকশ্যনটো বেলেগ হয়, চিংক্ৰনাছ মটৰৰ দৰে নহয়। পলিফেজ ইণ্ডাকশ্যন মটৰৰ কনষ্ট্ৰাকশ্যনটো বেলেগ হয়। অ'কে, যাক সেই পলিফেজ ইণ্ডাকশ্যন মটৰ সম্পূৰ্ণ হেৰিৰ পৰা বেলেগ। কি বেলেগ, কেনেকৈ বেলেগ ভাই, যেতিয়া আমি ছাবজেক্টত আহিম নহয় তেতিয়া আমি আৰামছে বুজি পাম, হ'বনে? আচ্ছা, কাৰোবাৰ কিবা অসুবিধা লাগিছে এইখিনি বুজোতে? কিবা অসুবিধা লাগিছে নেকি, যে আমি ছাবজেক্টটো বুজোতে, ছাবজেক্টটো হেৰি কৰিবলৈ যাওঁতে কিবা অসুবিধা লাগিছে কাৰোবাৰ? লাগিছেনে? নাই লগা? কোনোবাইতো কৈ দিয়া লাগিছেনে নাই। অ'কে অ'কে, ঠিক আছে বাৰু। তো আমি অলপ এতিয়া পঢ়িম ইণ্ডাকশ্যন মটৰৰ বিষয়ে, কি আছে ইণ্ডাকশ্যন মটৰত, ঠিক আছে। ইণ্ডাকশ্যন মটৰ কেনেকৈ ষ্টাৰ্ট হয় মই সেইটো নকওঁ আৰু, ঠিক আছে। ইণ্ডাকশ্যন মটৰ
তোমালোকে জানাই চাগে ন কেনেকৈ ষ্টাৰ্ট হয় ইণ্ডাকশ্যন মটৰ, নাই নাই 3 ইডিয়টছ ইমানে চালোঁ আমি ইণ্ডাকশ্যন মটৰ কেনেকৈ ষ্টাৰ্ট হয় আমি আৰামছে ক'ব পাৰিম, কিন্তু সেইখিনি পৰীক্ষাত লিখিব নোৱাৰোঁ নহয় আমি, ভ্ৰুম বুলি কেনেকৈ পৰীক্ষাত লিখিবা হয় নাই। ইণ্ডাকশ্যন মটৰটোৰ বিষয়ে কওঁ ব'লা শুনা। ইণ্ডাকশ্যন মটৰ হয় কি অ'কে, তো ইণ্ডাকশ্যন মটৰত সম্পূৰ্ণ ডিটেইলছ এটা পঢ়িমেই, আজি জাষ্ট তাৰ এটা জ্ঞান এটা দিছোঁ ইণ্ডাকশ্যন মটৰটো হয় কি, ঠিক আছে। আচ্ছা, ষ্টেটৰ এণ্ড ৰটৰ মানে সকলোৱে বুজি পোৱা নে? ষ্টেটৰ মানে কি বস্তু, ৰটৰ মানে কি বস্তু? কোনো একো নোপোৱা যেতিয়া আৰু বুজিছা বুলিয়ে ধৰি লৈছোঁ আৰু দেই। অ'কে, তো ধৰা হওক এই পাৰ্টটো আমাৰ ষ্টেটৰৰ পাৰ্ট, ষ্টেটৰ ষ্টেটিক ৰৈ থকা মানে ষ্টেচন মানে যেনেকৈ ৰৈ আছে, ষ্টেটিক মানে হয়নে ৰৈ থকা। তো ডেট মিনছ ষ্টেটৰ শব্দটো সেই তাৰ পৰাই আহিছে, দিমাগত ক্লিক কৰোৱাব চেষ্টা কৰিবা। ষ্টেটৰ মানে ঘূৰি থকা বস্তুটো, ৰটেশ্যন কৰি থকা বস্তুটো না, সদায় ক্লিয়াৰ থাকিবা ষ্টেটৰ মানে ৰৈ থকা পাৰ্টটো। অ'কে, আৰু যিটো ৰৈ থকা পাৰ্টটো এজ ৱেল এজ যিটো মানে আউটাৰ ফ্ৰেমৰ লগত লাগি থাকে, আউটাৰ ফ্ৰেমৰ লগত কানেক্ট হৈ থাকে, আউটাৰ ফ্ৰেমৰ লগত কানেক্ট হৈ থাকিব, ঠিক আছে। আউটাৰ ফ্ৰেমৰ লগত কানেক্ট হৈ আছে। আব ভিতৰৰ পাৰ্টটো হৈছে যে ৰটৰ। অ'কে বেটা, ভিতৰৰ পাৰ্টটো হৈছে ৰটৰ, আৰু এই পাৰ্টটোৱে ঘূৰে, ঠিক আছে। এই পাৰ্টটোৱে যিটো ৱৰ্কিঙত থাকিব ন, যিটো কাম কৰি আছে, এই পাৰ্টটোৱে ঘূৰি আছে। মোৰ কথাষাৰ আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা, ঠিক আছে। তো এই আউটাৰ যিটো পাৰ্ট আছে এই পাৰ্টটো ৰৈ থাকিব, আৰু এই পাৰ্টত কি থাকে মই এতিয়া কওঁ, অলপ ক্লিয়াৰ কৰোঁ হা, অলপ চফা কৰোঁ মই। কিবা অসুবিধা পালে সুধিবা, ঠিক আছে, কোনো কথা নাই। তো এই আউটাৰ পাৰ্টত কি থাকে ন, আউটাৰ পাৰ্টত থাকিব মোৰ পেণ্ডাল চেঞ্জ কৰি ৰখা। আউটাৰ পাৰ্টত থাকিব এনেকৈ 3 ফেজ ৱাইণ্ডিং। 3 ফেজ মানে জাষ্ট এনেই ছিংগল লাইন ডায়েগ্ৰাম টাইপ দেখাইছোঁ বস্তুটো, ঠিক আছে, কিন্তু থাকিবা 3 ফেজ ৱাইণ্ডিং, এনেকৈ ৱাইণ্ডিংছবোৰ ইয়াত থাকিব। অ'কে, আৰু এইখিনিৰ পৰা এইখিনিলৈকে মই থাকিব, এইখিনিৰ পৰা এইখিনিলৈকে গেপ আছে। অ'কে, আৰু এই পাৰ্টটো জনাৰ কথা, এই পাৰ্টটো এনেকৈ ঘূৰি থাকিব, ঠিক আছে। হ'ল, আমি ইমানখিনিলৈকে বুজিলোঁ। ষ্টেটৰৰ বিষয়ে আমি পঢ়িলোঁ যে এনেকৈ ৱাইণ্ডিংছবোৰ থাকিব, 3 ফেজ থাকিব, 3 ফেজ ৱাইণ্ডিং থাকিব। এণ্ড ইয়াতে মই 3 ফেজ ছাপ্লাই ইয়াত মই দিম, 3 ফেজ ছাপ্লাই মই দিছোঁ। অ'কে, তো 3 ফেজ ছাপ্লাই দিয়াৰ কাৰণে, আচ্ছা, যদি কাৰেণ্ট থাকে তাৰ আশে পাশে কি ক্ৰিয়েট হয়? য'ত কাৰেণ্ট থাকে তাৰ আশে পাশে কি ক্ৰিয়েট হয়? অলপ খালি জোৰেৰে কোৱা, মানে ভইচটো লাহেকৈ আহিছে। ভেৰি গুড, মেগনেটিক ফিল্ড, অঁ ৰাইট, হয়, মেগনেটিক ফিল্ড ক্ৰিয়েট হয়, ঠিক আছে। তো ইয়াতো চোৱা, ইয়াত 3ডাল ফেজ আছে, ফেজ কি আৰ ফেজ, ৱাই ফেজ আৰু বি ফেজ, ৰাইট। তো নিশ্চয় আৰ ফেজৰ কাৰণে যিটো ধৰি লোৱা মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ আছে, আই আৰ নাম দিছোঁ হা, আই আৰ মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ আছে। ৱাই ফেজৰ কাৰণে যিটো মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ আছে, কাৰণ ভাই চবতে বেলেগ বেলেগ কাৰেণ্ট গৈ আছে ন, আৰ ফেজত, ৱাই ফেজত, বি ফেজত বেলেগ বেলেগ কাৰেণ্ট গৈ আছে। তো আৰ ফেজৰ কাৰণে, আৰ ফেজত যিটো কাৰেণ্ট গৈছে তাৰ কাৰণে যিটো মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ আছে তাক মই কৈছোঁ ফাই আৰ। ৱাই ফেজত কাৰেণ্ট যোৱাৰ কাৰণে যিটো মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ আছে তাক মই কৈছোঁ ফাই ৱাই। আৰু বি ফেজত কাৰেণ্ট যোৱাৰ কাৰণে যিটো মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ আছে তাক মই ক'ম ফাই বি। মোৰ কথাষাৰ আই থিংক সকলোৰে ক্লিয়াৰ হৈ আছে, কাৰো তেনেকৈ ডাউট লগা নাই নিশ্চয়। আচ্ছা, মোক আৰু এটা কথা ক'বা,
তো ফাই আৰ ডেট মিনছ এইটো আকৌ হেৰি নহয় দে, ফেজ নহয় আকৌ দেই, এইটো মেগনেটিক ফিল্ডৰ কথা কৈ আছোঁ মই। মেগনেটিক ফিল্ড এইটো চোৱা, এইটো মনত ৰাখিবা। এইটো ফেজৰো মই এই চিম্বলেই দিওঁ আৰু মেগনেটিক ফিল্ডৰ কাৰণেও মই এই চিম্বলেই দিওঁ। তো গতিকে কনফিউজ নহ'বা, মই এইখিনি মেগনেটিক ফিল্ডৰ কথা কৈ আছোঁ দেই। এইবোৰ চব মেগনেটিক ফিল্ডৰ কথা কৈ আছোঁ। আৰামছে চোৱা, মই আজি জাষ্ট তাৰ ৱৰ্কিং প্ৰিন্সিপালকেইটাই বুজাম, টেনশ্যন ল'ব নালাগে। বেছি দেৰি ক্লাছ নলওঁ, বহুতে ব'ৰ্ড যাতে নোহোৱা। অ'কে, তো কি হৈছে ইয়াত তিনিটা মেগনেটিক ফিল্ড আছে, কি কয় আৰ ফেজৰ কাৰণে, ৱাই ফেজৰ কাৰণে আৰু বি ফেজৰ কাৰণে। ঠিক আছে, অ'কে। মেগনেটিক ফিল্ড ডেট মিনছ ইহঁতৰ মেগনেটিক ইফেক্টছবোৰ আছে। তোমালোকে নিজে মন কৰিবা, দুটা মেগনেট যদি ওচৰলৈ লৈ আনো মই, হয়নে? হয় তাক এট্ৰেক্ট কৰিব, ৰিপেল কৰিব, কিবা কিবিখন কৰিব, হয় ন? আইদাৰ এট্ৰেক্ট কৰিব, ৰিপেল কৰিব, যদি দুটা মেগনেট লৈ আনো। ইয়াততো ভাই তিনিটা মেগনেটিক ফিল্ড আছে, ৰাইট? তো তিনিটা যদি মেগনেটিক ফিল্ড আছে, নিশ্চয় এটা কি কয় এটা সিহঁতৰ তিনিটা মিলাই কিনে আল্টিমেট যিটো ৰিজাল্ট পাম, মিলাই মেলি যিটো ৰিজাল্ট পাম তাক মই ক'ম ফাই আৰ বুলি। মোৰ কথাষাৰ বুজিব পাৰিছানে নাই? এইটো কোৱা হ'ব যে তোমালোকৰ ৰিজাল্টেণ্ট মেগনেটিক ফিল্ড। ক্লিয়াৰ হৈছে নাই মোৰ কথাষাৰ? ক্লিয়াৰ হৈছেনে? কাৰণ চোৱা, একেটা সময়তে আৰ ফেজতো কাৰেণ্ট ফ্লাক্স আছে, ৱাই ফেজতো ফ্লাক্স আছে, বি ফেজতো ফ্লাক্স আছে। তো গোটেইকেইটা ফ্লাক্সৰ কাৰণে যিটো ৰিজাল্টেণ্ট ফ্লাক্স পাইছোঁ মই, তোমালোকে নিশ্চয় এনেকুৱা পাইছিলা ন? এই আমি পেৰেলগ্ৰাম যে এনেকুৱা ধৰণৰ যদি মোৰ ওচৰত ফ'ৰ্চ এটা আছে, হয়নে? মোৰ ওচৰত যদি এনেকুৱা ধৰণৰ যদি ফ'ৰ্চ এটা আছে, হয়নে? এই যদি F1, এইটো যদি F হয়, টোটেল ফ'ৰ্চ কোনফালে হ'ব? নিশ্চয় মই এনেকৈ পেৰেলৰ, হয়নে? এনেকৈ লৈ যাম, তো মোৰ নিশ্চয় টোটেল ফ'ৰ্চ মোৰ এইফালে দেখাব। দিছ ইজ ইয়াৰ ৰিজাল্টেণ্ট ফ'ৰ্চ, ৰাইট? তো এইটো কথা ক'ব বিচাৰিছোঁ মই এইটো কনচেপ্ট দিব বিচাৰিছোঁ। তিনিডাল মোৰ ওচৰত ফ্লাক্স আছে, তিনিটা ফ্লাক্স আছে মোৰ ওচৰত, তো তিনিটা ফ্লাক্সৰ যিটো ৰিজাল্টেণ্ট ফ্লাক্স তাক মই ক'ম ফাই আৰ বুলি। ক্লিয়াৰ হৈ আছে নাই সিমানখিনি? সকলোৱে ক্লিয়াৰ হৈ আছে আই থিংক? অ'কে, ভেৰি গুড। অ'কে, তো এই ৰিজাল্টেণ্ট ফ্লাক্সৰ নেচাৰ কি হয় আমি সেইটো বুজিব লাগিব। এই ৰিজাল্টেণ্ট ফ্লাক্সৰ নেচাৰ কি হয় মানে মই ধৰি লোৱা সি সোঁফালে যায় নে বাওঁফালে যায় নে কম বেছ কি একো নাজানো আমি। তো তাৰ কাৰণে তাৰ নেচাৰটো আমিতো এক্সপেৰিমেণ্টেলিতো পাম, মই জাষ্ট বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াৰ নেচাৰটো এনেকুৱা হয় ৰিজাল্টেণ্ট ফ্লাক্সৰ, ৰিমেম্বাৰ ডেট, যেনেকৈ ধৰি লোৱা এটা ফাই আৰ ৰিজাল্টেণ্ট ফ্লাক্সটো হৈ আছে, মই এতিয়া ৰিজাল্টেণ্ট ফ্লাক্সৰে কথা ক'ম দেই, বাৰে বাৰে কৈ আছোঁ, ৰিজাল্টেণ্ট ফ্লাক্সৰে কথা ক'ম। ইয়াৰ ৰিজাল্টেণ্ট ফ্লাক্সৰ নেচাৰটো এনেকুৱা হয় যেন মেগনেটিক ফিল্ডটো ঘূৰি আছে। বহুত ইণ্টাৰেষ্টিং কথা। এনেকুৱা নেচাৰৰ হয় যেন মেগনেটিক ফিল্ডটো ঘূৰি আছে, গৈ আছে। যি ধৰণে ইলেক্ট্ৰিচিটি না ৱায়াৰৰ মাজেৰে ফ্ল' হৈ গৈ থাকে, পানী যেনেকৈ ফ্ল' হৈ গৈ থাকে, ঠিক সেইদৰে এই ষ্টেটৰত তাৰ আশে পাশে এনেকৈ মেগনেটিক ফিল্ডটো ঘূৰি থকা নেচাৰ, ৰ'টেটিং নেচাৰ অৰ ৰিভলভিং নেচাৰ, তোমালোকে যিয়ে কোৱা কোনো কথা নাই। বুজিব পাৰিছানে নাই মই কি কৈছোঁ? এনেকৈ ঘূৰি থকা নেচাৰ, ৰাইট? তো নেচাৰটো হয় এনেকুৱা যেন ঘূৰি আছে। অ'কে, সকলোৱে বুজি পাইছাতো? কাৰণ ইয়াতে এতিয়া মই টুইষ্ট এটা আনিম, সেইটো কাৰণে কৈছোঁ। সকলোৱে বুজি পাইছা নাই ইমানখিনি কোৱা? অ'কে, তো অ'কে ঠিক আছে, হৈ যাব। তো কেনেকুৱা নেচাৰত? ই এনেকৈ ৰিভল্ভ হৈ থকা নেচাৰ, ঘূৰি থকা নেচাৰ, যেন ষ্টেটৰ চাৰিওফালে মেগনেটিক ফিল্ডটো এনেকৈ ঘূৰি আছে। ষ্টেটৰটো কিন্তু ৰৈ আছে, মনত ৰাখিবা। এয়া চোৱা, ষ্টেটৰটো কিন্তু ৰৈ আছে বেটা, মনত ৰাখিবা। ষ্টেটৰটো ৰৈ আছে, কিন্তু তাত থকা মেগনেটিক ফিল্ডটো ঘূৰি আছে, যিটো আমি দেখা নাপাওঁ। ই ভূতৰ নিচিনা। ভূত আছে নহয়? ভূত আছে নাই? ভূত আছে, হয় নাই? কিন্তু আমি দেখা নাপাওঁ, সেইটো কথা হ'লনে? তো সেইটো কাৰণে কৈছোঁ যে মেগনেটিক ফ্লাক্স এনেকুৱা নিচিনা যেন ঘূৰি থাকিব, আমি দেখা নাপাওঁ সেইটো। কিন্তু বিকজ কেলৈ ষ্টেটৰটোহে আমি চকুৰে দেখি আছোঁ, ষ্টেটৰটোতো ৰৈ আছে, হয়নে? অ'কে, ঠিক তেনেকুৱা নিচিনা। এতিয়া যেনেকৈ ধৰি লওক ক'ৰবাত ৱায়াৰত কাৰেণ্ট আহি আছে নাই, তোমাক চাব লাগে, তুমি ৱায়াৰটো গৈ চুই চাবা নেকি? কেতিয়াও মই চুই নাচাওঁ। চুই চালে কিয়? মোকতো কাৰেণ্টহে মাৰিব। কিন্তু চকুৰ আগতো ৱায়াৰটোতো ভাই কাৰেণ্ট থাকিলেও এনেকৈ দেখাব, কাৰেণ্ট নাথাকিলেও এনেকৈ দেখাব। ঠিক সেইটোৱে কনচেপ্ট দিব বিচাৰিছোঁ মই। ষ্টেটৰটো তেনেকুৱা নিচিনাই কথা, ষ্টেটৰটো জাষ্ট এনে ৰৈ আছে, বাট যেতিয়া মই 3 ফেজ ছাপ্লাই দিম, এটা ৰ'টেটিং মেগনেটিক ফিল্ড পাই আছোঁ, বছ সিমানখিনি মনত ৰাখা। আৰু ৰটৰটো কি নেচাৰৰ হয়? ৰটৰটো হৈছে শ্বৰ্ট চাৰ্কিট নেচাৰ। আৰু শ্বৰ্ট চাৰ্কিট কি হয় সকলোৱে জানা নে নাজানা বাৰু?
শৰ্ট চাৰ্কিট কি হয়, শৰ্ট চাৰ্কিট, অ'পেন চাৰ্কিট এণ্ড ক্ল'জ চাৰ্কিট। শৰ্ট চাৰ্কিট, অ'পেন চাৰ্কিট এণ্ড ক্ল'জ চাৰ্কিট সকলোৰে এইটো কনচেপ্ট ক্লিয়াৰ হ'ব লাগে, ঠিক আছে। তো শৰ্ট চাৰ্কিট হৈছে যে চোৱা, মই জাষ্ট এনেই কথাটো কওঁ কাৰণ বহুতো হয়তো ক্লিয়াৰ নাথাকিব পাৰে। অ'পেন চাৰ্কিট হৈছে এইটো চোৱা, মই জাষ্ট এনেই ইয়াত ড্ৰ কৰোঁ হা, নিশ্চয় দেখা পাইছা তোমালোকে, ওপৰলৈ চোৱা, অ'কে। তো এইটো যদি কওঁ, এটা বেটেৰী আছে, ধৰি লোৱা 6 ভল্টৰ বেটেৰী এটা আছে, তো এইটো যদি কওঁ এইটো এটা অ'পেন চাৰ্কিট, এইটো এটা অ'পেন চাৰ্কিট হয়, দেখা পাইছা, এইটো এটা অ'পেন চাৰ্কিট হয়। কিন্তু ইয়াত যদি মই এটা সামান্য ৰেজিষ্টেঞ্চ এটা দি দিলোঁ, সামান্য পৰিমাণৰ ৰেজিষ্টেঞ্চ এটা দিছোঁ, ধৰি লওক আৰ ৰেজিষ্টেঞ্চ এটা দিছোঁ, তো ইয়াক এতিয়া মই ক'ম ক্ল'জ চাৰ্কিট বুলি। এই চাৰ্কিটটোতে এতিয়া নাম পৰি যাব ক্ল'জ চাৰ্কিট, অ'পেন চাৰ্কিট এণ্ড ক্ল'জ চাৰ্কিট, ৰাইট। নাও হোৱাট ইজ শ্বৰ্ট চাৰ্কিট? আব শ্বৰ্ট চাৰ্কিট হৈছে এইয়া, মই এই মানে ডেট মিনছ এই ৱায়াৰত কোনো ধৰণৰ ৰেজিষ্টেঞ্চ নাথাকে, জাষ্ট ডাইৰেক্ট এনেকৈ কানেক্ট হৈ আছে। মোৰ কথাষাৰ বুজিব পাৰিছা? এতিয়া এইটোক ক'ম মই শ্বৰ্ট চাৰ্কিট বুলি। সেইটো কাৰণে কয় শ্বৰ্ট চাৰ্কিট হ'লে জুই লাগি যায় বুলি। কিয় কয়? বিকজ শ্বৰ্ট চাৰ্কিট থকাৰ ফলত কাৰেণ্ট যি ইয়াত ফ্ল' হৈ আছে, ইয়াৰ পৰিমাণ, ইয়াৰ ভেলিউটো ভেৰি হাই হৈ যায়, ভেৰি হাই, বহুত হাই, বহুত বাঢ়ি যায়। অবভিয়াছলি কাৰেণ্টৰ পৰিমাণ যদি বাঢ়ি যায় কি হ'ব? হিট বাঢ়ি যাব, হিট বাঢ়ি গ'লে জুই লাগি যাব, নহয় জানো? অ'কে, তো সেইটো কাৰণে ইয়াক ক'ব শ্বৰ্ট চাৰ্কিট। তো নিশ্চয় শ্বৰ্ট চাৰ্কিটৰ কনচেপ্টটো বুজি পালা। তো এনেকৈ ৰটৰটো কৰা হয় শ্বৰ্ট চাৰ্কিট, ঠিক আছে। কিন্তু বৰ্তমানতো ৰটৰটো ৰৈ আছে, তো এতিয়া ইণ্ডাকশ্যন মটৰ কেনেকৈ ষ্টাৰ্ট হয় মই সেইটো তোমালোকক ক'বলৈ যাম এতিয়া, অ'কে। তো এনেকুৱা নিচিনা কথা, ধৰি লোৱা হা, এটা ফানী ইনচিডেণ্ট এটা কওঁ তোমালোকক, মানে ইনচিডেণ্ট নহয় নে, জাষ্ট ষ্টৰি এটা কৈছোঁ। ধৰি লোৱা তুমি ৰুম এটাত আছা, ঠিক আছে, আৰামছে মোবাইল তুমি লৈ মানে কিবা পাবজি খেলি আছা, আৰু ল'ৰাবোৰকে কৈছোঁ, ঠিক আছে। তো ল'ৰাবোৰে মজাকৈ মোবাইলতে পাবজি উবজি খেলি আছা, কিবা খেলি আছা, আৰু কাৰেণ্ট চাৰেণ্ট গ'ল, আৰু কাৰেণ্ট নাই আৰু দেই, ঘৰত আৰু তুমি অকলে আছা, আৰু পাবজি আৰামছে খেলি আছা, মা দেউতা নাই, আৰু ক'ৰবাত ফুৰিবলৈ গৈছে, আৰু তোমাৰ চিন্তা নাই, আৰু কোনেনো দিব, মানে গালি দিব পাবজি খেলিছোঁ কাৰণে। ফটকৈ তোমাৰ মূৰত কোনোবা থাপকৈ মাৰিলে, এনেকৈ মাৰি দিলে, ঠিক আছে, তুমি কি কৰিবা তেতিয়া? কি কৰিবা তুমি? নিশ্চয় পলাবা সেই জেগাৰ পৰা। আৰু কিবা বেলেগ উপায় আছে? বেলেগ কিবা উপায় আছে জানো? বেলেগতো একো উপায় নাই। ঠিক তেনেকুৱা নিচিনা কথা হৈছে আমাৰ ৰটৰৰ লগত, ঠিক তেনেকুৱা নিচিনাই কথা আমাৰ ৰটৰৰ লগত হৈ আছে। ৰটৰটো বৰ্তমান ৰৈ আছে, ঠিক আছে। তাৰ আশে পাশে লুক এট হিয়াৰ বেটা, তাৰ আশে পাশে ন এই ৰিভলভিং মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ আছে, ঘূৰি থকা মেগনেটিক ফিল্ড যিটো, ইটো ৰৈ আছে, তাৰ আশে পাশে ঘূৰি থকা মেগনেটিক ফিল্ডটো ক্ৰিয়েট হৈ আছে, ৰিভলভিং, যিটো ফাই আৰ মেগনিটিউডৰ হয়, অ'কে। মেগনেটিক ফিল্ডটো ক্ৰিয়েট হৈ আছে। তো ডিউ টু দিছ মেগনেটিক ফিল্ড কি হৈছে, ৰটৰটো যিহেতু শ্বৰ্ট চাৰ্কিট হয় ন, ৰটৰটো শ্বৰ্ট চাৰ্কিট হৈ থকাৰ কাৰণে ৰটৰ কি হৈছে, ৰটৰ এই ফাই আৰ ফ্লাক্সে কাট কৰি আছে, ৰাইট। তো কাট কৰি থকাৰ কাৰণে কি হ'ব, ইয়াত এটা EMF ইনডিউচ হ'ব, হয় নে নহয় কোৱা? EMF ইনডিউচ হ'ব। এনেকুৱা নিচিনা ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ নিচিনা, সহজ সৰলভাৱে যদি তোমালোকক বুজাওঁ মই, ঠিক আছে। ধৰি লোৱা মোৰ ওচৰত এনেকুৱা নিচিনা এটা ৱাইণ্ডিং এটা আছে, জাষ্ট ইমেজিন ডেট, মোৰ ওচৰত এনেকুৱা নিচিনা ৱাইণ্ডিং এটা আছে, অ'কে। আৰু ইয়াত বাল্ব এটা আছে, তো আৰু এনেকুৱা মোৰ ওচৰত নৰ্থ আৰু চাউথ পলৰ মেগনেট এটা আছে। এই নৰ্থ আৰু চাউথ পলৰ মেগনেটটোক মই যদি এইফালে আৰু এইফালে এনেকৈ যদি মুভ কৰি থাকোঁ চাৰ্কিটটোৰ ওচৰত না, চাৰ্কিটৰ ওচৰত যদি মই মুভ কৰি থাকোঁ, তো যেনেকৈ DC জেনেৰেটৰত হৈছিলে আমাৰ, চাৰ্কিটৰ ওচৰত যদি মুভ কৰি থাকোঁ, তো তোমালোকে জানা ফ্লাক্সটো কাৰণ চেঞ্জ ইন মেগনেটিক ফ্লাক্স আহিব, হয়নে? ফ্লাক্স চেঞ্জ ইন মেগনেটিক ফ্লাক্স লিংক উইথ দ্য চাৰ্কিট, ফ্লাক্সৰ চেঞ্জ আহিব যেতিয়া মই ইয়াক ইফালে এফালে ঘূৰাই থাকোঁ। ইমেজিন ডেট, ধৰা এইটো তোমাৰ এই কি বুলি কয় নৰ্থ আৰু চাউথ পলটো হয়, এণ্ড এইটো হৈছে এটা চাৰ্কিট হয়। যেতিয়া মই এনেকৈ নৰ্থ আৰু চাউথ পলক এই চাৰ্কিটৰ ওচৰত যেতিয়া মই নৰ্থ আৰু চাউথ পলক যেতিয়া মুভ কৰি থাকোঁ, কি হয়, এই চাৰ্কিটত ফ্লাক্সৰ চেঞ্জ আহে। অবভিয়াছ কথা, যেতিয়া ইয়াত থাকোঁতে ফ্লাক্সৰ সংখ্যা যিমান আছিলে এনেকৈ চেঞ্জ আহিছে নাই কোৱা? ফ্লাক্সৰ সংখ্যাৰ চেঞ্জ আহিছে, ইয়াৰ লগত লিংক হৈ থকা ফ্লাক্সৰ সংখ্যাৰ চেঞ্জ আহিছে।
সেইটো কথা ক'বলৈ গৈছোঁ, তেতিয়া হ'ব কি এই বাল্বটো জ্বলি যায়, হয়নে? লাইটটো জ্বলি যাব। এই কাহিনীটোৱে হৈছে ইয়াত তুমি একো কৰিবলৈ দৰকাৰ নাই। ইয়াত অট'মেটিক কাম, সেইটোৱে কামটো যিটো তুমি হাতেৰে মুভ কৰিছিলা ন, এনেকৈ মুভ কৰিছিলা মেগনেটটো, সেই কামটোৱে ইয়াত তোমাৰ কৰি আছে এই অট'মেটিকেলি যিটো ৰিভলভিং মেগনেটিক ফিল্ড ক্ৰিয়েট হৈ আছে। কেনেকৈ ক্ৰিয়েট হৈ আছে? বিকজ ভাই তুমি 3 ফেজ ছাপ্লাই দিছা, ৰাইট? তো সেইটো কাৰণে কি হৈছে, ফ্লাক্সটো কাট কৰিছে আৰু EMF ইনডিউচ হৈ আছে, যেনেকৈ বাল্বটো জ্বলি গৈছে, হয়নে? তো ইয়াত পইণ্ট নম্বৰ 1 ইয়াত আহিল তেনেহ'লে ফেৰাডেজ ল'। ফেৰাডে ল অফ ইলেক্ট্ৰমেগনেট, বহুত দীঘল লাইন, সেইটো কাৰণে এনেকৈ দি দিছোঁ, ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। ঠিক আছে, পইণ্ট নম্বৰ 1 আমাৰ সেইটো আহিলে। EMF ইনডিউচ হৈ গ'ল, হয়নে? আৰু তোমালোকে লেন্স ল গম পোৱা নাই? তো একৰ্ডিং টু লেন্স ল মনত ৰাখিবা, লেন্স ল চিম্পল কথা, ই নিজৰ যিটো কজৰ কাৰণে প্ৰডিউচ হৈ আছে সেই কজটোক নোহোৱা কৰিব বিচাৰে লেন্স ল মতে। তো একৰ্ডিং টু দিছ ল, লেন্স লত কি হৈ আছে, ইয়াততো EMF ইনডিউচ হৈ আছে। চোৱা পইণ্ট নম্বৰ 1 বাৰে বাৰে কৈ আছোঁ, EMF ইনডিউচ হৈ আছে ডিউ টু ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। বাট আফটাৰ যেতিয়া EMF ইনডিউচ হৈ গ'ল, তো EMF ইনডিউচ হোৱাৰ কাৰণে লেন্স ল মতে কি হ'ব, ৰডৰটোৱে বিচাৰিব মই যাতে কি কৰোঁ মোৰ সেই EMFটো যাতে ইনডিউচে হ'ব নোৱাৰে। মোৰ কথাষাৰ বুজিছানে? একৰ্ডিং টু লেন্স লই কি কৈছে যে ৰডৰটো এয়া ভাবিব মানে কি এইটো নেচাৰ হয় একচুৱেলি, ঠিক আছে? ৰডৰ সেইটো নেচাৰ হ'ব যে যেতিয়া EMF ইনডিউচ হৈ যাব, সি এনেকুৱা কিবা এটা কৰিব যাৰ কাৰণে EMF ইনডিউচে যাতে হ'ব নোৱাৰক। ডেট ইজ ৱাই ইয়াত EMF ইনডিউচ কিহৰ কাৰণে হৈ আছে? EMF ইনডিউচ কিহৰ কাৰণে হৈ আছে ইয়াত লিখোঁ মই, EMF ৰ'বা ইয়াত দেখা নাপাবা, ইয়াত লিখোঁ। EMF ইনডিউচ কিহৰ কাৰণে হৈ আছে? ফ্লাক্স কাট হোৱাৰ কাৰণে। তো ই কি কৰিব, ই কি চিন্তা কৰিব, মই কি কৰোঁ যাতে মোক ফ্লাক্স কাটেই নকৰক, তো ডেট ইজ ৱাই সেই গতিকে ই সেই ফ্লাক্সৰ ডাইৰেকশ্যনত ঘূৰিবলৈ ধৰিব যাতে ফ্লাক্সৰ কাটটো কম হওক, ফ্লাক্স কাটৰ সংখ্যাটো যাতে মানে ডেট মিনছ কম যাতে তাক, কাৰণ চোৱা যদি অবভিয়াছ কথা ন, ধৰি লোৱা এইটো তাৰ ৰটৰ হয় হা, জাষ্ট ইমেজিন ডেট এইটো হয় ৰটৰ পাৰ্ট, এইটো হৈছে ফ্লাক্স কাট কৰি আছে, হৈছেনে? এনেকৈ ফ্লাক্স কাট কৰি আছে, ৰাইট? যেতিয়া ফ্লাক্সটো কাট কৰি আছে, মোৰ ৰটৰটোৱে চিন্তা কৰিব মই কি কৰোঁ যাতে মোক ফ্লাক্স কাটে কৰিব নোৱাৰে। তো সেইটো কাৰণে এই যে ফ্লাক্স কাট কৰি আছে, ই ফ্লাক্স কাট কৰাৰ ডাইৰেকশ্যনেৰে তই ৰডৰটো ঘূৰিবলৈ চেষ্টা কৰিব। চোৱা এতিয়া ফ্লাক্স কাট কৰিব পাৰিছে, ফ্লাক্স কাট কৰিবলৈ ডেট মিনছ সংখ্যাটো, ফ্লাক্সৰ কাট কৰা সংখ্যাটো কমি যায়। মোৰ কথাটো নুবুজা কোনোবা আছা নেকি? মোক সেইটো কৈ দিয়া খালি, যে বুজি নাপালোঁ অলপ আকৌ এবাৰ ৰিপিট কৰোঁ, কিবা আছা নেকি? কোৱা। বুজি পাইছানে সকলোৱে? নে বুজি নাই পোৱা? হা কোৱাচোন, ৰ'বা এক ছেকেণ্ড, কোৱাচোন কি কৈছা? আকৌ বাৰ অ'কে। আৰু কোনোবা আছা নেকি যোনে বুজি পোৱা নাই, বুজি নাপালোঁ কথাটো? কোনোবা আছেনে তেনেকুৱা যিজনে বুজি নাই পোৱা? কোনোবা আছা নে বুজি পালা? আচ্ছা কোনে বুজি পালা? কোনে বুজি পাইছা? আৰে বুজি পোৱাও মানুহ কি ক'ম আৰু মই, বুজি পাইছোঁ বুলি ক'লেও নোকোৱা, বুজি নাই পোৱা বুলি ক'লেও নোকোৱা, কি ক'ম বাৰু। এজনেতো বাৰু কৈছে ঠিকেই দিয়া, অলপ পাইছে, ভেৰি গুড, এটলিষ্ট ঠিক আছে দিয়া, লিখি দিয়া লাগিলে, লিখি দিয়া ভাই, অ'কে লিখি দিবা, কোনো কথা নাই। নোটছ আৰু এটা কথা দেই, নোটছ পাই যাবা তোমালোকে, নোটছৰ PDF পাই যাবা, চিন্তা কৰিব নালাগে। PDF কমপ্লিট দি দিম, নোটছ লিখিবই তোমালোকৰ ইনফেক্ট দৰকাৰ নপৰে, ঠিক আছে? তোমালোকৰ নোটছ লিখিবলৈ দৰকাৰ নাই, সম্পূৰ্ণ PDF মই প্ৰভাইড কৰিম। তো একচুৱেলি শুনা, এতিয়া আকৌ এবাৰ কওঁ, মই অলপ চাফ চিকুণ কৰি লওঁ হা, অলপ চাফ চিকুণ কৰি লওঁ, বহুত লেতেৰা হৈছে। নতুনকৈ অলপ চাওঁ, বহুতে কৈছে অলপ বুজিছোঁ, অলপ নুবুজিবা ভাই, পূৰা সম্পূৰ্ণ বুজা। আৰু এনেও আমি পঢ়িমেই, ইয়াৰ ওপৰত আকৌ পঢ়িমেই আমি, মই যেতিয়া পঢ়াইছোঁৱে চাই লওঁ। মোৰ ওচৰত
কি আছে এইটো ষ্টেটৰ পাৰ্ট, এয়া হৈছে ৰটৰ পাৰ্ট। অ'কে ৰটৰ পাৰ্ট। অ'কে ৱেইট হা, জাষ্ট ৱেইট বেটা, জাষ্ট ৱেইট। এইটো চোৱা, এইটো দিছ ইজ ইয়ৰ, মই কওঁ ৰখা, কোনটো ৰটৰ পাৰ্ট কোনটো ষ্টেটৰ পাৰ্ট। এইটো চোৱা, ইয়াত চোৱা, ইয়াত মাৰ্ক কৰিছোঁ, দেখা পাইছানে নাই? ৱাইণ্ডিংবোৰ দেখা পাইছা? ৱাইণ্ডিংবোৰ দেখা পাইছানে নাই? পেনডাল চেঞ্জ কৰোঁ নেকি? এই ৱাইণ্ডিংবোৰ দেখা পাইছানে নাই? ৱায়াৰবোৰ দেখা পাইছা? Yes, sir. অঁ, এইখিনি চোৱা, এইখিনি হয় তোমাৰ ষ্টেটৰৰ পাৰ্টখিনি, ইয়াত ৱাইণ্ডিংছবোৰ থাকে। ক্লিয়াৰ হৈছে? এই পাৰ্টটো হৈছে ৰটৰৰ পাৰ্ট। ৰটৰৰ পাৰ্টটো চোৱা, এনেকৈ শ্বৰ্ট চাৰ্কিট কৰা থাকে চোৱা, এনেকৈ বাৰ এটাৰে শ্বৰ্ট চাৰ্কিট কৰা থাকে কণ্ডাক্টৰছবোৰ। তো মিনিং এইটো হৈছে ষ্টেটৰতো কণ্ডাক্টৰ থাকিব আৰু ৰটৰতো কণ্ডাক্টৰ থাকিব। প্ৰথম কথা হৈছে এয়া। তো ষ্টেটৰত যিখিনি কণ্ডাক্টৰ থাকে, এয়া তোমাৰ ষ্টেটৰৰ কণ্ডাক্টৰকেইটা মই এনেকৈ দেখাই দিছোঁ। আৰু এটা কথা, ৰেকৰ্ডেড ক্লাছত তোমালোকে যেতিয়া পাবা, কিবা যদি বুজি নোপোৱা ইন ফিউচাৰ মোক ডাইৰেক্ট সুধিবা যে এইটো ছাবজেক্টৰ এই পইণ্টটো বুজি নাপালোঁ, ঠিক আছে? মই সম্পূৰ্ণ তোমালোকক কৈ দিম। এইটো ধৰি লওক আৰ ফেজ, এইটো ৱাই ফেজ, এইটো বি ফেজ, ইয়াতে আছে ধৰি লওক। এই গোটেই আৰ ৱাই বি ফেজেৰে এইটো গঠিত হৈ আছে, কোনো কথা নাই, ঠিক আছে? থ্ৰী ফেজ ছাপ্লাই দিলোঁ, থ্ৰী ফেজ ছাপ্লাই দিয়াৰ কাৰণে ইয়াৰ কাৰণে আই আৰ কাৰেণ্ট গৈছে, ইয়াৰ মাজেৰে আই ৱাই কাৰেণ্ট গৈছে, ইয়াৰ মাজেৰে আই বি কাৰেণ্ট গৈছে। ফ্লাক্সো ক্ৰিয়েট হৈ আছে, হয়নে? সম্পূৰ্ণ কিমান ফ্লাক্স ক্ৰিয়েট হৈছে? ইয়াৰ কাৰণে ফাই আৰ ফ্লাক্স, ইয়াৰ কাৰণে ফাই ৱাই ফ্লাক্স, আৰু ইয়াৰ কাৰণে ফাই বি ফ্লাক্স। অ'কে, ঠিক আছে? তো ৰিজাল্টেণ্ট ফ্লাক্স কি পাই আছোঁ আমি? এইটো কেপিটেল আৰ দিওঁ হা, মই কেপিটেল আৰ বুলি দিছোঁ। তো ৰিজাল্টেণ্ট ফ্লাক্স কি পাই আছোঁ? তিনিটা ফ্লাক্সৰে এইটো এটা ফ্লাক্সৰ আৰু এইটো ফ্লাক্সৰ ৰিজাল্টেণ্ট ফ্লাক্স মই পাই আছোঁ ফাই স্মল আৰ নাম দিছোঁ। ক্লিয়াৰ? অ'কে। তো ফাই স্মল আৰ নেচাৰ কেনেকুৱা? ঘূৰি থকা নেচাৰ, এনেকুৱা ৰিভলভিং নেচাৰ। অ'কে, ৰটৰৰ নেচাৰটো কেনেকুৱা হয়? ই হয় শ্বৰ্ট চাৰ্কিট, অ'কে? চাৰ্কিট হ'ব দিয়া, শ্বৰ্ট চাৰ্কিট নেচাৰ। শ্বৰ্ট চাৰ্কিট নেচাৰ হোৱাৰ কাৰণে কি হয়? যিহেতু তাৰ আশে পাশে ফ্লাক্সটো ঘূৰি আছে, ফ্লাক্সটো ঘূৰি থকা নেচাৰৰ, ডেট মিনছ মই থ্ৰী ফেজ ছাপ্লাই দিয়াৰ কাৰণে এই ফ্লাক্সবোৰ যে ছাইডৰ ফালে ঘূৰি আছে, এনেকুৱা নিচিনা ন? যেনেকৈ ধৰি লোৱা এডোখৰৰ পৰা লেজাৰ লাইট গৈ আছে, মই কি কৰিলোঁ? মই পেনডাল ধৰি লোৱা মোৰ এই ধৰি লোৱা জাষ্ট চে মই এনেকৈ আঙুলিৰে এনেকৈ গোটেই লেজাৰ লাইটকেইটা পাৰ কৰি দিলোঁ। আচ্ছা, ধৰি লোৱা এনেকৈ সেই লেজাৰ লাইটকেইটা গৈ আছে ন? মই জাষ্ট এনেকৈ হাতেৰে পাৰ কৰি দিছোঁ। সেইটো মিনছ কি? মই লেজাৰ লাইটকেইটা কেঁচিৰে কথা নুবুজাই ন? জাষ্ট ষ্ট্ৰ'ক মাৰি কিনে কৰিলোঁ কি, কিছুমান লেজাৰ লাইট মোৰ হাতত পৰিব, নহয় জানো? হাতত পৰিছে লেজাৰ, এই জাষ্ট আমি যে সৰুতে খেলনাবোৰ যে খেলোঁ, যে লাইটবোৰ যে পৰি থাকে যে, হয়নে? ধৰি লোৱা এনেকুৱা লাইটবোৰ পৰি আছে, মই জাষ্ট হাতেৰে এনেকৈ ক্ৰছ কৰি কিনে গ'লোঁ। প্ৰথমে এনেকৈ তলফালেদি পাৰ হৈছিলে, দেন এনেকৈ ক্ৰছ কৰোঁতে লেজাৰ লাইটবোৰ, ইমেজিন ডেট লেজাৰ লাইটবোৰ মোৰ হাতত পৰিছে। দেন আকৌ যেতিয়া মই হাতটো তল কৰি দিলোঁ, লেজাৰ লাইটবোৰ হাতৰ ওপৰেদি গৈ আছে। এইটোকে কয় ফ্লাক্স কাট কৰা বুলি। ফ্লাক্স কাট মানে এয়া নহয় যে কেঁচিৰে কাট কৰিছে নাইবা কিবা এটা হেৰিৰে কাট কৰিছে, যে ঘূৰিছে ন, তাক ফ্লাক্সবোৰ তাৰ মাজেৰে পাৰ হৈছে, সেইটো বুজায়। মোৰ কথাষাৰ বুজিছা? ফ্লাক্সবোৰ তাৰ মাজেৰে পাৰ হৈছে, আৰু চেঞ্জ ঘূৰি আছে, তো ফ্লাক্সৰ সংখ্যাবোৰ চেঞ্জ হৈ আছে, সেইটো কথা। তাত এতিয়া ই এম এফ ইনডিউচ হৈ আছে একৰ্ডিং টু ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। দেই অঁ, ইয়াত ই এম এফ ইনডিউচ হৈ আছে, ফেৰাডেজ ল মতে ই এম এফ ইনডিউচ হৈ আছে। তো নাম্বাৰ 1 পালোঁ মই, ফেৰাডেজ ল মতে ইনডিউচ হৈ আছে, ই এম এফ মই পাই আছোঁ, ই এম এফ পালোঁ। সেই যে মই লাইটটো জ্বলি যোৱা মই উদাহৰণ দিছোঁ, যেনেকৈ আমাৰ ডিচি জেনেৰেটৰ কাম দি আছে, তেনেকুৱা নিচিনা। আৰু এই ই এম এফ জেনেৰেট হৈ থকাৰ কাৰণে একৰ্ডিং টু লেন্স ল কি হৈছে? একৰ্ডিং টু লেন্স ল এইটো কৈছে যে ৰটৰৰ নেচাৰ এনেকুৱা হ'ব, ই চেষ্টা কৰিব, ই কি কৰিব যে ই এম এফ প্ৰডিউচে যাতে হ'ব নোৱাৰে, ঠিক আছে? ই কি কৰিব যে ই এম এফ প্ৰডিউচে হ'ব নোৱাৰে। ইয়াত ই এম এফ প্ৰডিউচ হোৱাৰ কাৰণ কি ভাষাটো আমি সেইটো বুজিব লাগিব। কাৰণ হৈছে যে চাৰিওফালে ফ্লাক্সটো কাট কৰি আছে কাৰণে, চাৰিওফালে ফ্লাক্সটো ঘূৰি আছে কাৰণে, বুজি পাইছা?
তো যদি সি ফ্লাক্সৰ ডাইৰেকশ্যনতে ঘূৰিবলৈ ধৰে ফ্লাক্সেচোন ইয়াক কাট কৰিবই নোৱাৰিব। কথাষাৰ বুজিছানে নাই? এতিয়া বুজিছানে নাই সকলো? যদি এই ফ্লাক্সৰ ডাইৰেকশ্যনতে ঘূৰে ফ্লাক্সটোতো সি কাটে কৰিব নোৱাৰিব। তেনেকুৱা উদাহৰণ সহকাৰে মই তোমালোকক যদি বুজাওঁ, ধৰি লোৱা তোমাৰ মায়ে তোমালোকক, চবৰে মায়ে চবক মাৰে নহয় জানো? মই মোৰ মাৰ পৰা মাৰ খাইছোঁ, ঠিক আছে। তো কথাটো হ'ল কি, তো তোমালোকক যদি মাৰিবলৈ আহে তো তোমালোকে কি কৰিবা? অভিয়াছলি মানে যিটো ডাইৰেকশ্যনত মায়ে মাৰিব আহিছে সেই ডাইৰেকশ্যনত তোমালোকে পলাবা। সন্মুখৰ ডাইৰেকশ্যনটো নাহা আৰু মাৰ খাই যাবা, তাৰ আগৰ ডাইৰেকশ্যনত তোমালোকে পলাবলৈ যাবা। এইটো কনচেপ্টে আহিছে ইয়াত। সেইটো কাৰণে যিটো ডাইৰেকশ্যনত ফ্লাক্সবোৰ মুভ কৰি আছে সেই ডাইৰেকশ্যনতে মোৰ ষ্টেটৰটো কি ৰটৰটো এনেকৈ মুভ কৰিব। আশা কৰিছোঁ মোৰ কথাষাৰ তোমালোকে এতিয়া বুজি পাইছা নাই বাৰু? ক'ব পাৰিমনে বুজি পাইছা বুলি? য়েছ অৰ ন'? Yes, sir. অ'কে দিয়া। তো সেইটোৱে আছিলে মেইন কনচেপ্ট। আৰে যেতিয়া আমি আকৌ এগেইন থ্ৰুলি যাম তো সেইখিনিতো ভাই জানাই তোমালোকে, লাইন বাই লাইন মইতো পঢ়াই যাওঁৱেই। তো সেইখিনিও আমি তেনেকৈ চাম, কোনো কথা নাই। আজি মেইন বস্তুটো বুজি পালোঁ, ঠিক আছে? তো ঠিক আছে দিয়া, আজিলৈ ইমানেই ৰাখোঁ। আজি কনচেপ্টটো অলপ বুজিলোঁ EM-ৰ, ৰাইট? হ'বনে? Yes, sir. অ'কে দিয়া। Yes, sir. ঠিক আছে বাৰু দিয়া। তো কেনেকুৱা লাগিলে চবেই জনাবা, এণ্ড কিবা যদি অসুবিধাও পোৱা মোক জনাবা। আৰু এটা কথা, এইখিনি চোৱা, চিন্স কেইটামান তোমালোকৰ কাৰণে মই ফ্ৰী ডেমো ক্লাছ দি ৰাখিছোঁ, তো আৰামছে চোৱা ভাই, কোনো কথা নাই, সকলোৱে চোৱা। এণ্ড আৰু এটা কথা, যদি ফ্ৰেংকলি কওঁ হা, যদি বুজি নোপোৱা ন, প্ৰব্লেম পাইছা, ভাই নালাগে ল'বলৈ। একদম খুলি কৈছোঁ মই, সেইটো মই আগৰ পৰাই কওঁ, যদি প্ৰব্লেম পোৱা, বুজি নোপোৱা, ভাই কিয় ল'ব লাগে তেনেহ'লে যদি প্ৰব্লেমে পাই আছা? তো সেইটো কাৰণে কিবা যদি অসুবিধা পাওঁ, ভাই মোতকৈ ভাল ভাল মানুহ আছে যোনে হয়তো আৰু ভাল বুজাব। তো ভাই যদি অসুবিধা পোৱা কোনো কথা নাই, ঠিক আছে? যদি ল'ব বিচাৰিছা দেন কণ্টেক্ট কৰিবা মোক, অ'কে? তাৰপিছত আমি কেনেকুৱা প্ৰচিডিঅ'ৰ আমি পাছতকৈ সেইখিনি ডিছকাছ কৰিম, অ'কে? তো সিমানে আছিলে কথা। তো ঠিক আছে বাৰু দিয়া, আজিলৈ থাকক ইমানে। থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল। Thank you, sir. ৱেলকাম ৱেলকাম।